আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো আৰু আমাৰ যোৰহাট জিলাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন ফুলাম গামোচাৰে সন্মান জনাব বিচাৰিছে তেখেতক সন্মান জনাবলৈ মই অনুৰোধ জনাইছো অসম গণ পৰিষদ দলৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সন্মান জনাব বিচাৰিছে তেখেতসকলকো সন্মান জনাবলৈ মই অনুৰোধ জনাইছো আমাৰ সকলোৰে মৰমৰ প্ৰাৰ্থী যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়াকো টুপিৰে সম্ভাষণ জনাইছে আৰু এখন ফুলাম গামোচাৰে সম্ভাষণ জনাইছে আৰু তেখেতক ৰাইজক আশীৰ্বাদ বিচাৰি মন্তব্য আগবঢ়াবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনালো আজি এই মনোনয়ন পত্ৰ দিয়াৰ আগমুহূৰ্তত অনুষ্ঠিত হোৱা এই সভাত উপস্থিত আমাৰ সকলোৰে আদৰৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত আছে ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী আমাৰ সকলোৰে আদৰৰ অজন্তা নেওগ বাইদেউ ইয়াত উপস্থিত আছে অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়া ইয়াত উপস্থিত আছে আমাৰ ক্লাষ্টাৰৰ ইনচাৰ্জ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া ইয়াত উপস্থিত আছে অসম গণ পৰিষদ দলৰ আমাৰ যোৰহাট জিলাৰ সভাপতি সৌৰভপান বৰা ডাঙৰীয়া চৰাইদেউ জিলাৰ সভাপতি নাৰায়ণ লাহন ডাঙৰীয়া গণশক্তি দলৰ আমাৰ মাজুলী জিলাৰ সন্মানীয় সভাপতি ৰঞ্জিত দলে ডাঙৰীয়া ইয়াত উপস্থিত আছে সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী আমাৰ সকলোৰে আদৰৰ যি একেটা দিন যোৰহাটত থাকি নেতৃত্ব লৈ আজি সকলোখিনি আগবঢ়াই লৈ গৈছে আমাৰ অতি মৰমৰ পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া আমাৰ বিধায়ক ভৱেন ভৰালী ডাঙৰীয়া বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া ভুৱন গাম ডাঙৰীয়া ইয়াত উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ জিলাৰ সন্মানীয় সভাপতি হেমন্ত কলিতা ডাঙৰীয়া ময়ূৰ বৰগোহাঁই ডাঙৰীয়া লক্ষীনাথ তাছা ডাঙৰীয়া বীৰেন শইকীয়া ডাঙৰীয়া উপস্থিত শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত সমবেত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ সকলো স্তৰৰ শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকল অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকল আৰু গণশক্তি দলৰ কাৰ্যকৰ্তাসকল আৰু উপস্থিত সন্মানীয় ৰাইজসকল মই আপোনালোক সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ আজি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে খন্তেক সময়ৰ পিছতেই আমি মনোনয়ন পত্ৰ দাখিল কৰিম আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ এই মুহূৰ্তত আপোনালোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে ইয়াত আহি মোক আশীৰ্বাদ কৰিবৰ কাৰণে উপস্থিত হ'ল মই তাৰ বাবে আপোনালোক সকলোৰে ওচৰত চিৰকৃতজ্ঞ আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ মই আজি অভিভূত হৈছোঁ এই কাৰণেই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে যিখিনি কাম কৰি আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমখনে আজি ভাৰতবৰ্ষৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত আহিবৰ কাৰণে দিনে নিশাই কাম কৰি আছে আমি যোৰহাট জিলাৰ তৰফৰ পৰা আৰু সমগ্ৰ যোৰহাট লোকসভা সমষ্টিৰ তৰফৰ পৰা আমাৰ প্ৰিয় নেতাগৰাকীলৈ আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ খবৰ কেনেকুৱা আপোনালোকৰ কিমান ভাল একদম ভালটো ফূৰ্তিত আছেতো সকলোকে মই মোৰ অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ আৰু মোৰ লগত সকলো একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী তপন গগৈ বিজেপি এজিপি গণশক্তি বহুত বহুত ধন্যবাদ আজি যোৰহাটত আপোনালোক ইয়াত জনসমুদ্ৰৰ সৃষ্টি কৰিছে
মোৰটো দেখি এনেকুৱা লাগিছে যে ইলেকশ্যন 19 এপ্ৰিলত কিন্তু আপোনালোকে তপন গগৈক আজিয়ে জিকাই দিলে হয় নে নহয় জিকাই দিলে নে নাই আপোনালোক সকলোৱে মনত ৰাখিব যে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিব লাগিব নে নাই আৰু যদি আমি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী কৰিব লাগে আমি কেনেকৈ কৰিব পাৰিম যেতিয়া ইভিএমত আমি পদুম ফুলটোক মৰম কৰি ভোট এটা দি দিম ঠিক আছে গতিকে আপোনালোকক মই বহুত বহুত ধন্যবাদ জনাইছো কেইটামান কথা আপোনালোকৰ আগত মই ক'ব খুজিছো আপোনালোকে কথাখিনি শুনি গাঁৱত গৈ আপোনালোকে ক'ব নগৰত গৈ আপোনালোকে ক'ব যাতে আমি এই নিৰ্বাচনটোৰ জৰিয়তে অসমৰ আৰু ভাৰতৰ উন্নয়নৰ এটা নতুন দিগন্ত আমি ৰচনা কৰিব পাৰো আজি আমাৰ মাজত পীযুষ হাজৰিকা ডাঙৰীয়া আছে ৰামেশ্বৰ তেলী ডাঙৰীয়া আছে কেশৱ মহন্ত ডাঙৰীয়া আছে যোগেন মোহন আছে পল্লৱ লোচন দাস আছে হিতেন্দ্ৰনাথ গোস্বামী আছে ৰূপজ্যোতি কুৰ্মী আছে সুশান্ত বৰগোহাঁই আছে ধৰ্মেশ্বৰ কোঁৱৰ আছে ভুৱন গাম ভৱেন ভৰালী হেমন্ত কলিতা সৌৰপ্ৰাণ বৰা ময়ূৰ বৰগোহাঁই বীৰেন শইকীয়া লক্ষীনাথ তাছা অংকিতা দত্ত ৰঞ্জিত দলে ৰাণা গোস্বামী অজন্তা নেওগ বাইদেউ নাৰায়ণ লাহন সিদ্ধাৰ্থ অংকুৰ বৰুৱা দোলেন নায়ক নৱনীতা সন্দিকৈ ঋতুপৰ্ণ বৰুৱা সকলো আপোনালোকৰ মাজত আছে মই সকলোৰে হৈ আপোনালোকক পুনৰ এবাৰ নমস্কাৰ জনাইছো শ্ৰদ্ধাৰ ৰাইজ আমি 3 বছৰ চৰকাৰ চলালো মোদী ডাঙৰীয়াই 2014 চনৰ পৰা চৰকাৰ চলালে আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতে ভাৰতত বহুত প্ৰধানমন্ত্ৰী আছিলে কিন্তু আপোনালোকে যদি মনত পেলাই ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীকে অসমৰ হিয়াৰ আমঠু ফুলাম গামোচাখন ডিঙিত লোৱা আগত আমি কাকো দেখা নাছিলো দেখিছিলো নেকি আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি আমেৰিকালৈকেও যায় তেও আমেৰিকাটো আমাৰ অসমৰ ফুলাম গামোচাখন ডিঙিত লৈ থাকে আজি ভাৰতৰ ইমান প্ৰধানমন্ত্ৰী আহিলে কোনেও আজিলৈকে কাজিৰঙাত এনিশা কটাই আমাৰ কাজিৰঙাখনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কোনেও চেষ্টা কৰা নাছিল আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত আমাৰ বগীবিল দলং হল ধলা শদিয়াৰ দলং হল আজি ক'ব গ'লে আমাৰ ৰাজ্যখনে এটা নতুন ৰূপান্তৰ দেখিলে মই অসমত জন্ম যোৰহাটত জন্ম বহু দিনৰ পৰা ৰাজনীতিত আছো কিন্তু কোনো প্ৰধানমন্ত্ৰীকে 26 বাৰ আমাৰ অসমলৈ ভ্ৰমণ কৰা আমি কেতিয়াও আগতে শুনা নাছিলো 26 বাৰ দুখীয়া দৰিদ্ৰৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দুখীয়া দৰিদ্ৰৰ কাৰণে কৃষক সন্মান নিধি আজি আপোনালোকে নিজে চিন্তা কৰক যদি মোদী ডাঙৰীয়াই আমাক সকলোকে বেংকৰ একাউণ্টবোৰ যদি বনাই নিদিলেহেঁতেন অৰুণোদয় টকা দালালৰ হাতে হাতে থাকিলহেঁতেন আজি মোদী ডাঙৰীয়াই বেংকৰ একাউণ্টটো আমাক বনাই দিছে বুলি আমি টিপাটো মাৰি দিলে সকলোৰে বেংক একাউণ্টত গৈ টকা কেইটা পাব পাৰে হয়নে নহয় আজি আপোনালোকে নিজে চিন্তা কৰক আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষক সন্মান নিধি প্ৰধানমন্ত্ৰী আৱাস যোজনা আজি ক'ব গ'লে আমাৰ ৰাজ্যখনলৈ এক বহুত ডাঙৰ পৰিৱৰ্তন আনিলে ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত ৰত্ন দিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই গোপীনাথ বৰদলৈক ভাৰত ৰত্ন দিলে আজি অসমৰ চাৰিওফালে এটা এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে যে জাতি জনগোষ্ঠী আজি আমি সকলোৱে মিলি আনন্দত আমি বাস কৰিব পাৰো মই তপন গগৈ ডাঙৰীয়াক যোৰহাটৰ আটাইতকৈ শক্তিশালী আটাইতকৈ সফল মই সাংসদ হিচাপে ক'ব পাৰো আৰু বহুত ভাগ্যৱান সাংসদ হিচাপে ক'ব পাৰো কিয় ক'ব পাৰো
আজি আপোনালোকে চিন্তা কৰক চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত যাব লাগে বুলি আমি সকলোৱে কৈ আছিলোঁ কিন্তু কোনগৰাকী সংসদ থাকোঁতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ গ'ল তপন গগৈ ডাঙৰীয়া সাংসদ থাকোঁতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ গ'ল কোনোবাই কয় যে তপন গগৈ নীৰৱ সংসদ মই বোলো যদি তপন গগৈ নীৰৱ সংসদ হ'লে চৰাইদেউত মেডিকেল কলেজ হয় শিৱসাগৰত মেডিকেল কলেজ হয় চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত যায় লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি হয় তেতিয়া মনে মনে থাকাই ভাল চিঞৰ বাখৰ কৰি কি লাভ আছে জানো চিঞৰ বাখৰ কৰিবতো নালাগে আমাক কি লাগে মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব পৰা এজন আমাক সাংসদ লাগে আপোনালোকে বিচাৰে নেকি সংসদত গৈ যোৰহাটৰ সংসদজনে ৰাতিপুৱাই গধূলিয়ে নৰেন্দ্ৰ মোদীক গালি পাৰিব আৰু তাৰ পৰা যোৰহাটৰ উন্নতি হ'ব নেকি আপোনালোকে মোক কওকচোন আমাক এনেকুৱা সাংসদ লাগে যে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰা আমাক সাংসদ লাগে আজি আপোনালোকে চিন্তা কৰক